হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। এয়া দেখিছেনে, আমি দুজনে গছপুলি দুটা লগাওঁ। আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে ভাবিলোঁ পুলি দুটা লগাওঁ। ৰাতিপুৱা বেলা তাইক স্কুল লৈ গ'লোঁ কাৰণে এয়া আমি পিছবেলাই লগাইছোঁ, আবেলি বেলা। এয়া দেখিছেনে, বহুত মহ বাঁহৰ তলিত, তথাপিও লগাইছোঁ আৰু দুটা। তাইৰ মাটি অকণ দি দিব বুলি ধুনীয়াকৈ এয়া লৈ আহিছোঁ। এয়া দুটা আমৰ পুলি, এটা কঁঠালৰ পুলি লগাইছোঁ। এইটো দেখিছেনে, ইমান ওখ আম পুলিটো। এয়া লগাইছোঁ আৰু এয়া তাইও মাটি দি দিছে মোৰ লগত অকণ অকণকৈ। আমি যিমান পাৰোঁ বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিব লাগে, নহয় জানো? আমি জীৱশ্ৰেষ্ঠ মানুহৰ কাৰ্যকলাপৰ কাৰণে প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ দিশে অগ্ৰসৰ হৈছে আজিকালি, হয়নে নহয়? গতিকে সময় থাকোঁতেই পৰিৱেশ সুৰক্ষাৰ বাবে আমি সকলোৱে এতিয়াৰ পৰাই সজাগ হ'ব লাগিব, নহ'লে এসময়ত জীয়াই থকা অসম্ভৱ হৈ পৰিব। আপোনালোকেতো জানেই, ইতিহাস উল্টাই চালেই দেখা যায় যে প্ৰকৃতি সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে ইউনিট 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল, হয়নে নহয়? সেইবাবে আমি যিমান পাৰোঁ 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিব লাগে। আজিকালি এটা ফল মূলৰ দাম কিমান হৈ গৈছে, হয়নে নহয় কওকচোন বজাৰত? আৰু আগৰ দিনততো আপোনালোকৰ ঘৰে ঘৰে বহুত ফল মূল পোৱা যায়, হয়নে নহয়? কঁঠাল, আম, লেচু। আজিকালি এটা ফল মূল পাবলৈও নাই, আমি বজাৰলৈ যাবলগীয়া হয় এটা ফল মূল কিনিবলৈ। আৰু বতৰৰ ফল বতৰততো খাবলৈই নাপাওঁ কেতিয়াবা, হয়নে নহয়? সেইকাৰণে যিমান পাৰোঁ আমি নিজে লগাব চেষ্টা কৰিব লাগে। যিহেতু বছৰৰ মূৰত এদিন আহে বিশ্ব পৰিৱেশ দিৱসটো, নহয় জানো? আমি এটা লগাবই লাগে। এয়া চাওকচোন, আমাৰ এটা পুলি লগাই হৈ গ'ল। এইবাৰ এইটো পুলি লগাইছোঁ। এইটো আম পুলিটো সৰু, এইটো বাচিব চাগে, কিন্তু ইটো অকণমান ওখ যে, অকণ কষ্ট হৈছিল ৰুবৰ কাৰণে। তথাপিও দুইজনীয়ে ৰুলোঁ আৰু দলৈকে খান্দিছোঁ গাঁতটো। বাচিব লাগে বাৰু, নাজানো আৰু বাচে নে নেবাচে, তথাপিও কষ্ট কৰি ৰুইছোঁ। গৰু ছাগলী সোমালেতো আৰু 1 মিনিটতে চাফা কৰি দিয়ে, নহয়নে? এয়া তাই দেখিছেনে, পূৰা পুতিছে আৰু মাটি খেলাততো ভালেই, সেইকাৰণে তাই পুতি গৈছে ধুনীয়াকৈ। বাঁহৰ তলত বহুত মহ। এয়া তাইক বহুত মহে কামুৰি আছে, তাইক খজুৱাই আছে। এয়া আমাৰ দুটা পুলি লগাই হৈ গ'ল। এয়া লাষ্টৰ এইটো কঁঠাল পুলিহে দেই, কঁঠাল পুলি এটাও লগাই থৈছোঁ। এইটো কঁঠাল পুলিটো বহুত ওখ, সেইকাৰণে দলৈকে গাঁতটো খান্দিবলগীয়া হৈছে। তাই লৈ আছে উপুতাকৈ পুলিটো, মই পটাপট গাঁত খান্দিছোঁ। এয়া গাঁত খান্দি অকণমান গোবৰ অকণ দিওঁ, তাৰপিছত মাটি অকণমান দি পেলাই লগাইছোঁ। এয়া দেখিছেনে, তাই পটককৈ পুলিটো সুমুৱাই দিছেগৈ। এয়া এইটো বহুত ওখ পুলি এইটো। তাই খালি মাটিত পূৰা হেঁচিছে, পুলিটো কি হৈছে কি নাই চাবলৈ নাই আৰু। এয়া দেখিছেনে, মই কোৰখনেৰে চপাই দিছোঁ। তাইক কৈছোঁ অকণ আঁতৰি দিয়া, মই কোৰ চলাইছোঁ। সেয়া মই কোৰখনেৰে চপাই দিছোঁ মাটিখিনি পটাপট। চাবচোন দেই, তাই এয়া মই কেমেৰাটো ওচৰলৈ এইকাৰণে কৰিছোঁ, তাই মাটি পূৰা হেঁচিছে, কিন্তু পুলিটো পৰি যাওঁ হৈ যায়গৈ। চাবচোন দেই, এয়া দেখিছেনে, পূৰা হেঁচিছে। তাইক কৈছোঁ মই উঠা, মই অকণ মাটি চপাই দিওঁ। এয়া মই চপাই দিছোঁ ধুনীয়াকৈ। এইটো
পেলালেগৈ গৈ পেলাই পুলিটো, তাৰপিছত আকৌ উঠাই পেলাই মই এয়া সিঁচিছোঁ। ভিডিঅ'টো দিওঁতে দেৰি হ'ল, কাৰণ আমি লগোৱাও বহুত দেৰি হ'ল পুলিকেইটা, সেইকাৰণে দিয়াও ভিডিঅ'টো অকণ দেৰি হৈছে। তথাপিও সকলোৱে ছাপোৰ্ট কৰিব ভিডিঅ'বিলাকত। এয়া তাই সেৱা চেৱা কৰি গ'ল, তাৰপৰা পানী তাই মগ এটাতে লৈ ফুৰিছিলে, সেইকাৰণে পানীটো লৈ আহিছে, অকণ ছটিয়াই দিছোঁ পানীটো। পানী অকণ দি দিছোঁ সেয়া। এয়া আমাৰ পুলি লগাই হৈ গ'ল। তাৰপিছত বোলো তুমি হাতটো ধুই লওঁ দুইজনীয়ে চাবোনেৰে। তাইক কৈছোঁ তুমি চাবোন অকণ ঘঁহা ধুনীয়াকৈ, এনেকৈ ঘঁহা বুলি তাইক দেখুৱাই আছোঁ। তাই বেলুন ফুলাই আছে চাবোনৰ ফেনেৰে। সেয়া দেখিছেনে? ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই দেই, সকলোৱে আশীৰ্বাদ কৰিব।